আজি আমাৰ বিদ্যালয়ৰ বঁটা প্ৰদান অনুষ্ঠান। প্ৰত্যেক বছৰে আমি এই বঁটা প্ৰদান অনুষ্ঠান পাতি আহিছোঁ। আমি লোক সংস্কৃতিৰ দিশত আমি বিদ্যালয়তে বঁটা আগবঢ়াওঁ। ঠিক সেইদৰে আমি সাহিত্যৰ দিশত আমি এটা বঁটা আগবঢ়াওঁ আৰু এটা জাতীয় বিদ্যালয় বঁটা আমি এটা আগবঢ়াওঁ। বিভিন্ন দেশত পাৰদৰ্শী দেখুওৱা আমাৰ জিলাৰ বা আমাৰ অঞ্চলৰ মানুহলৈ। এইবেলি আমি লোক সংস্কৃতিৰ কাৰণে চৰণধৰা গাঁৱৰ লোকগীত গায়ক আমাৰ তেওঁ ভদ্ৰকান্ত নাথদেৱক আমি নিৰ্বাচন কৰিছোঁ। আমি লোক সংস্কৃতি বঁটাৰ কাৰণে তেওঁক নিৰ্বাচন কৰি উঠাৰ পিছত আমি জাতীয় বিদ্যালয় বঁটাৰ কাৰণে নিৰ্বাচন কৰিছোঁ আমাৰ হাটখলি গাঁৱৰ খেতিয়ক খস্তুৰ আলী দেৱক। আমি নিৰ্বাচন কৰিছোঁ সাহিত্য বঁটাৰ কাৰণে আমি শশী চহৰীয়াদেৱক। লগতে আমি এইবেলি এই সুযোগতে আমি কি কৰিব বিচাৰিছোঁ যে আমাৰ চিপাঝাৰৰ পৰা পদ্মশ্ৰী পোৱা আমাৰ লোকশিল্পী দুনো ভূঞাদেৱক আমি লৈ আমি মানে শোভাযাত্ৰা কৰিব বিচাৰিছোঁ। এই শোভাযাত্ৰাত আমি আটাইকেইজন ব্যক্তিক লৈ আমি শোভাযাত্ৰা কৰিম। কিয় কৰিম যে উঠি অহা চামক আমি দেখুৱাই দিব বিচাৰিছোঁ যে সাহিত্য সংস্কৃতি আমাৰ জাতিক বচাই ৰাখিব। আমি জাতিক বচাই ৰাখিব লাগিলে আমি সাহিত্য সংস্কৃতিৰ প্ৰতি আমি ল'ৰা ছোৱালী উঠি অহা চামক সচেতন কৰি তুলিব লাগিব। আৰু সেইকাৰণে আমি আজি স্কুল এখনৰ আমি দায়িত্ব লৈ উঠিও আমি এইবোৰক আমি বাদ দিব পৰা নাই। আমি ছাত্ৰ ছাত্ৰীসকলক অসমীয়া জাতিৰ ভৱিষ্যত কৰি নাগৰিক কৰি আমি সুস্থ নাগৰিক কৰি গঢ়ি তুলিব বিচাৰিছোঁ। সেয়ে আজি এয়া অনুষ্ঠান আমি আৰম্ভ কৰিছোঁ। আমাৰ কাৰ্যসূচী প্ৰথম আৰম্ভণিতে আমাৰ খেল প্ৰতিযোগিতা ক্ৰীড়া প্ৰতিযোগিতা আছিলে, তাৰপিছতে সাংস্কৃতিক প্ৰতিযোগিতা আৰু আজি সামৰণি দিনত বঁটা প্ৰদান আৰু সামৰণি অনুষ্ঠান আৰু বঁটা প্ৰদান অনুষ্ঠান। এই ক্ষেত্ৰত আচলতে আমাৰ শিক্ষকসকলৰ আৰু পৰিচালনা সমিতিৰ প্ৰকৃত মানে তত্ত্বাৱধানৰ কাৰণে এইটো সম্ভৱ হৈছে। আমি পৰীক্ষাৰ ক্ষেত্ৰতো আমি দেখিছোঁ যে আমাৰ প্ৰত্যেকজন ল'ৰা ছোৱালীয়ে ভাল ৰিজাল্ট ফলাফল কৰি আহিছে। আনকি আমি অসমীয়া মাধ্যমত পঢ়ি বিভিন্ন কয় যে একো কৰিব নোৱাৰে, কিন্তু আমাৰ দেখিছোঁ আমাৰ ল'ৰা ছোৱালীয়ে আজি বিদেশত গৈ চাকৰি কৰি আছে, বিদেশত আনকি ইউনিভাৰ্চিটিৰ প্ৰফেচৰ হৈছে, ছিনিয়ৰ চাইণ্টিষ্ট হৈছে, গৱেষণা কৰি আছে, আমাৰ IITত গৱেষণা কৰি আছে, ইঞ্জিনিয়াৰ ডাক্তৰ কিমান ওলাইছে। আনকি আমাৰ ইউনিভাৰ্চিটিৰ প্ৰফেচৰ ইয়াৰ পৰা ওলাইছে, কলেজৰ প্ৰফেচৰ ইয়াৰ পৰা ওলাইছে। গতিকে আমি কোনো ধৰণৰ আমাৰ ল'ৰা ছোৱালীয়ে অনুভৱ নকৰে যে আমি অসমীয়া মাধ্যমত অধ্যয়ন কৰি কিবা আমি অসুবিধাত পৰিছোঁ। আমি বৰঞ্চ আমি অসমীয়া মাধ্যমত অধ্যয়ন কৰি ইংৰাজী বেছিকৈ জানিছোঁ। আমিও চেলেঞ্জ কৰিব পাৰোঁ। ইংৰাজী মাধ্যমৰ কোনো স্কুলে আমাৰ স্কুলৰ ল'ৰা ছোৱালীৰ লগত ইংৰাজীত আমাক প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰে।